যথেষ্ট আমি মানুহৰ পৰা যি পৰামৰ্শ পাইছোঁ, যি আমি জানিব পাৰিছোঁ, এটা কথা ঠিক যে মানুহবোৰ অসন্তুষ্ট। মানুহবোৰে আজি এটা পৃথক অসম চাবলৈ বিচাৰে, য'ত সকলোৱে অংশীদাৰ হিচাপে জীয়াই থাকিব পাৰে। আজিৰ তাৰিখত অসম চৰকাৰ সকলোকে হিতাধিকাৰ হিচাপে ব্যৱহাৰ কৰে, কিন্তু অসমৰ ৰাইজ স্বাভিমানী, তেওঁলোকে অংশীদাৰ হিচাপে থাকিবলৈ বিচাৰে। যিসকল দুখীয়া তেওঁলোকে আঁচনি ল'বই, বা আমাৰ দিনতো পাইছিল, আৰু পৰৱৰ্তী দিনত যেতিয়া আমাৰ চৰকাৰ আহিব তেতিয়াও পাব। কিন্তু বাকীখিনি মানুহ আৰু যিসকল আঁচনিও লৈছে, আঁচনিৰ ওপৰত তেওঁলোকে কৰ্মশীল হ'বলৈ বিচাৰে, প্ৰগতিশীল হ'বলৈ বিচাৰে, স্বনিৰ্ভৰশীল হ'বলৈ বিচাৰে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো সংকল্প নাই। চৰকাৰৰ মাত্ৰ এটাই উদ্দেশ্য যে কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, পাথৰ চিণ্ডিকেট আৰু দুখীয়া মানুহৰ মাটি কেনেদৰে কব্জা কৰিব পাৰে, কেনেদৰে দখল কৰিব পাৰে, সেয়া হ'ল তেওঁলোকৰ চিন্তা। এই গোটেই বসুন্ধৰা 1, 2, 3 পিছত আটাইতকৈ উপকৃত হৈছে বিজেপি কৰা মন্ত্ৰীৰ পৰিবাৰ আৰু মন্ত্ৰীৰ ভাই ককাইকে। দুখীয়া মানুহবোৰ যিদৰে তেওঁলোকৰ সুবিধা পাব লাগিছিল, আজি পোৱা নাই। তো এই ৰাইজৰ পদূলিত পৰা, ৰাইজৰ কংগ্ৰেছ এই অনুষ্ঠানৰ পৰা আমি গম পাইছোঁ যে ৰাইজে একত্ৰিত হৈ পৰৱৰ্তী দিনত বিজেপি চৰকাৰক পৰাজিত কৰিব। কালি ৰাজ্যত ইতিমধ্যে এটা কথা স্পষ্ট কৰিছে, তেওঁলোকে 44টা সমষ্টি সাজু কৰিছিল। যদি মিত্ৰতা তেনেকৈ নহয়, 44টা সমষ্টিত খেলিব। গতিকে মিত্ৰতাৰ ক্ষেত্ৰত কি দিছে বুলি ক'ব? তেওঁলোকে যিমানে মানে কথা কৈ থাকক, কিন্তু তেওঁলোকেও জানে যে এটা প্ৰক্ৰিয়া আছে, আৰু প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। সেই হিচাপেতো আমাৰো 126টা সমষ্টিত আমাৰ প্ৰাৰ্থীবোৰ আছে। এজন নহয়, 2জন, 3জন, 4জন প্ৰাৰ্থী আছে। আৰু 20 তাৰিখলৈকেতো আমি প্ৰাৰ্থীসকলৰ পৰা আমি আবেদনবোৰ লৈ আছোঁ। আৰু সকলোৱে জানে যে ৰাইজে আমাক চাই আছে, ৰাইজে আমাক অধ্যয়ন কৰিব, ৰাইজে পিছত ক'ব যে আমাৰ কথাবোৰ, আমাৰ কামবোৰ সঠিক হৈছে নে নাই হোৱা। ৰাইজে বিচাৰে আমাৰ মিত্ৰতা, আৰু পিছত ৰাইজে আমাৰ ওপৰত চকু দিব যে আমি মিত্ৰতা সম্পৰ্কত এখোজ আগুৱাইছোঁ নে 2 খোজ পিছুৱাইছোঁ। আৰু পিছত গৈ ৰাইজে যি মানে তেওঁলোকৰ ৰাইজৰ যি মতামত আহিব, সেইটো আমি সকলোকে স্বীকাৰ কৰিব লাগিব। সেইকাৰণে মই আজিৰ তাৰিখত 100% মই বিশ্বাস কৰোঁ যে আমাৰ মিত্ৰতা হ'বগৈ। আমি এতিয়া ইতিমধ্যে 20 তাৰিখলৈকে আমি সকলৰ পৰা আমি এপ্লিকেশ্যন, আবেদন ফৰ্ম আমি বিচাৰি আছোঁ। এতিয়া বহুতখিনি ইতিমধ্যে দিছে, বহুতখিনি বিহু পিছতো দিবগৈ। তো তাৰ পিছত আমি বহিম। কিন্তু এটা কথা ঠিক যে প্ৰথমে আলোচনা যেতিয়া বিভিন্ন দলৰ মাজত হয়, তেতিয়া প্ৰথমে কয় যে কৰিম নে নকৰিম। কৰিম, সিদ্ধান্ত হ'ল। দ্বিতীয় সিদ্ধান্তটো হ'ল যে আসন কিমান, বেলেগ বেলেগ দল কিমানে ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছ দলৰ স্থিতিটো স্পষ্ট যে আমি 100 আসনৰ ওপৰত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। এতিয়া বেলেগ দলৰ লগত আলোচনা হ'ব যে কিমান আসনৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু তাৰ পিছত তৃতীয় কথাটো হ'ব যে সেই যে ইমান যে সংখ্যা, ইমান আসনৰ ওপৰত যে প্ৰতিদ্বন্দ্বিতা এটা দলে চলাব বা কৰিব, সেই আসনবোৰ কোনকেইটা। প্ৰথমে সংখ্যা, তাৰপিছত সমষ্টিৰ নাম, এইটো এটা প্ৰক্ৰিয়া থাকে। আৰু আপোনালোকে ভালদৰে জানে যে আজি বেলেগ দলতনো কি হৈছে, অগপ দলত ঠিক হ'ল নেকি? আজি অগপ দলৰ মাজতে তেওঁলোকে ঠিক হোৱা নাই যে তেওঁলোকৰ বিধায়ক খেলিব নে ফ্ৰেণ্ডলি হ'ব নে বিধায়কৰ টিকেট যাব, হয় নে নহয়? তো আজি বিজেপি, অগপ, UPPL, BPF তেওঁলোকৰ যে খিচিৰি, তাতকেতো তুলনাত আমাৰ এটা ভাল এটা কেক হিচাপে আমি নৱবৰ্ষৰ আমি কেক বা বিহুৰ আমাৰ পিঠা হিচাপে আমি বা আমাৰ জলপান হিচাপে আমি একত্ৰিত হৈ গৈছোঁ। যেনেদৰে জলপানত আজি ইয়াত আমাক খোৱালে, আকৌ আমাক ক্ৰীম, দৈ, গাখীৰ, গুড় চব থাকে, চিৰা থাকে। আমিও একদম জলপানৰ দৰে আমাৰ বিৰোধী দলবোৰ একত্ৰিত হৈছে। আৰু তেওঁলোকৰ সেই যে মানে দৰৱ, যি দৰৱত বিভিন্ন মানে ফৰ্মুলাবোৰ থাকে, কেমিকেলবোৰ থাকে, কিন্তু কাম যে নকৰে, বা এটা বেয়া খিচিৰি, যে খিচিৰি খালে যে পেট বেয়া হয়, তেনেদৰে তেওঁলোকে
আজি হ'বলৈ গৈ আছে। এতিয়া ভোট চুৰি কৰা দেখিছোঁ আপোনালোকৰ বিৰোধীয়ে যি কেছ গোচৰ দিছে কি ক'ব এটা কেছটো আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে নিজে ল'ব লাগে। এতিয়া আমি চাম যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ কিমান নিৰপেক্ষ। বিজেপি দল আজিলৈকে তেওঁলোকে নাকচ কৰা নাই যে এইবোৰ চব তেওঁলোকৰ কথা নহয়। আৰু ইয়াৰ পূৰ্বে যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, সেই সময়তো অশোক সিংঘল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই উজনি অসমৰ কণ্ঠটো তেওঁলোকে দুৰ্বল কৰিলে। আৰু আজিও আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অশোক সিংঘল ডাঙৰীয়া যোগেদি আমাৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আদিবাসীসকলৰ বড়ো, মিচিং, কাৰ্বি তেওঁলোকৰ কণ্ঠটো ৰুধিবলৈ আজি অশোক সিংঘল ডাঙৰীয়াক বিশেষ দায়িত্ব দিছে। মানে অশোক সিংঘল ডাঙৰীয়া অসম চৰকাৰৰ জনজাতি খিলঞ্জীয়া মানুহৰ প্ৰতি যে তেওঁলোকে অন্যায় কৰি আছে, তাৰ মূল খলনায়ক হৈছে অশোক সিংঘল ডাঙৰীয়া, যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত হিচাপে আমি সকলোৱে জানো। অতি শংকিত, গম পাইছে যে অহা নিৰ্বাচনৰ পিছত তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ আসন এৰিব লাগিব। ইতিমধ্যে দেখিছেই যে আমাৰ যুৱ কংগ্ৰেছ সক্ৰিয়ভাৱে কাম কৰিছে, দেখিছে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ, ৰাইজ আমাৰ ওচৰত কাষ চাপিছে। বিভিন্ন ঠাইত নাগৰিক মঞ্চই একত্ৰিত হৈ তেওঁলোকে ৰাইজক বুজাই দিছে, জনসাধাৰণক বুজাই দিছে যে আমাক এই ধৰণৰ বিজেপি চৰকাৰ আমি নিবিচাৰোঁ। তো মুখ্যমন্ত্ৰী গম পাইছে যে আজিৰ তাৰিখত অসমৰ ভিতৰত তেওঁ অকলশৰীয়া হৈ পৰিছে, সমগ্ৰ জনসাধাৰণ একত্ৰিত হৈ তেওঁলোকৰ বিপৰীত থিয় হ'বলৈ আগবাঢ়ি গৈছে। আমাৰ দলৰ নেতৃত্ব য'তে আমাক যি নিৰ্দেশ দিয়ে সেই নিৰ্দেশ হিচাপে আমি কাম কৰি যাম। এয়া স্থিতি মোৰ আগতেও আছিলে, এয়া স্থিতি মোৰ সদায় থাকিব।